গোটেই বৰাক ভেলী আৰু আমাৰ এডজাষ্টেণ্ট যিবোৰ আমাৰ ষ্টেটছ আছে সেই ষ্টেটছত মানে এই বস্তুবিলাক যায়। কথা হৈছে যে মানে আমাৰ এই শিলচৰৰ ফুড গ্ৰেইন মাৰ্চেণ্ট এছ'চিয়েশ্যন তেওঁলোকে এই ইয়াৰ্ডৰ লগত তেওঁলোকৰ সম্পৰ্ক বহুত গভীৰ। কাৰণ তেওঁলোকে ইয়াত যি ইয়াৰ্ডৰ পৰা যে মাল যিটো আহে সেইটো ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে তেওঁলোক কাম কৰি আছে। মানে তেওঁলোকৰ এটা কথা আছিলে যে এই ইয়াৰ্ডত তেওঁলোকে কাম কৰাৰ কাৰণে যি সুবিধা যিটো মানে থাকিব লাগিছিল, এই সুবিধাটো মেইনটেনেন্সৰ যিটো সুবিধা যিটো তেওঁলোক পাব লাগিছিল মানে তেওঁ পোৱা নাই। সেইকাৰণে মই ফিজিকেলি মানে বস্তুবিলাক চাবলৈ আহিলোঁ ইয়াতে। চাইছোঁ মই ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত কথা হৈছে, মোৰ জেনেৰেল মেনেজাৰৰ লগত কথা হৈছে, আৰু ইয়াত আমাৰ যি ডিভিজনেল ইঞ্জিনিয়াৰ আছে তেওঁলোকো আজি আছিলে ইয়াতে। আৰু তেওঁলোকৰ ফালৰ পৰা যিটো কোৱা হৈছে যে অলৰেডি ৰিন'ভেশ্যনৰ কাৰণে কাম ফাণ্ড চেংচন হৈছে, আৰু চেংচন হোৱাৰ পিছত মানে সোনকালে সেই কামটো আৰম্ভ হ'ব। আৰু তেওঁলোকৰ কোৱাৰ নিচিনা হৈছে যে অহা 6 মাহৰ ভিতৰত এই দুটা ইয়াৰ্ডৰ ভাঙা আৰু আমাৰ শালচাপৰা ইয়াৰ্ডৰ যি প্ৰব্লেম যিটো আছে, এই বস্তু কেৰি কৰাৰ কাৰণে তেওঁলোক যিটো অসুবিধা যিটো হৈ আছে, সেই প্ৰব্লেমবিলাক চল্ভ হৈ যাব। সেইকাৰণে মই আজি আহিছিলোঁ ফিজিকেলি 6 মান্থৰ ভিতৰত এই দুটা ইয়াৰ্ডৰ কেৰিঙৰ যিটো সমস্যা যিটো আছে, সেইকাৰণে যিটো মানে আমাৰ ৰাস্তাৰ যিটো সমস্যা আছে আৰু বাকী বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে যি থাকিব লাগে সেইটোৰ যি সমস্যা যিটো আছে, এই অহা 6 মান্থৰ ভিতৰত সেইটো